মহিমাক্স এই মুহূৰ্তত লৈ আহিছো ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ এতিয়াৰ পৰা প্ৰত্যেকজন কৰ্মচাৰীয়ে লাভ কৰিব নৱেম্বৰ মাহত 5 দিনকৈ ছুটি আৰু কোনো ধৰণৰ তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা নহব সেই ছুটিৰ সময়ত 5 দিন ছুটি লাভ কৰিব নৱেম্বৰ মাহত লাভ কৰিব আৰু 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ প্ৰত্যেকজন কৰ্মচাৰীয়ে লাভ কৰিব ছুটি আৰু পিতৃমাতৃ সেৱা শুশ্ৰূষাৰ নামত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যেকজন কৰ্মচাৰীকে ছুটি দিবৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত এয়া ডাঙৰ খবৰ আহি পৰিছে প্ৰত্যেকে নৱেম্বৰ মাহত পাব 5 দিনকৈ ছুটি লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে নৱেম্বৰ মাহত 5 দিনকৈ ছুটি লাভ কৰিব গতিকে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ পিতৃমাতৃ বন্দনাৰ বাবে একেলেঠাৰিয়ে পাব 5 দিনকৈ ছুটি গতিকে একেলেঠাৰিয়ে যেহেতু পাব সকলোৰে সুবিধা হ'ব 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ পাব চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে 5 দিনৰ বাবে আৰু 7 আৰু 8 নৱেম্বৰত পিতৃমাতৃ বন্দনাৰ বাবে ছুটি পাব বন্ধ পাব আৰু 9 নৱেম্বৰত ছট পূজাৰ বাবে থাকিব বন্ধ গতিকে 5 দিন একেলেঠাৰিয়ে বন্ধ ঘোষণা কৰিছে কৰ্মচাৰীসকলৰ বাবে 10 আৰু 11 নৱেম্বৰত শনি আৰু দেওবাৰৰ বাবে বন্ধ থাকিব গতিকে 5 দিন একেলেঠাৰিয়ে বন্ধ পাব সৰ্বমুঠ 5 দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে গতিকে ভাল খবৰ আহি পৰিছে কৰ্মচাৰীসকলৰ বাবে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে গতিকে আপুনি যদি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী তেন্তেও আপোনাৰ বাবে ভাল খবৰ হয়তো আপোনাৰো বন্ধ হ'ব পাৰে সোনকালে 5 দিনৰ বাবে বেতন কৰ্তন নকৰাকৈ বন্ধ দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ বেতন কৰ্তন নোহোৱাকৈ যাতে ছুটি পায় 5 দিনৰ বাবে ছুটি পায় তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ পিতৃমাতৃ বন্দনাৰ বাবেও লাভ কৰিব ছুটি লাভ কৰিব দুদিনকৈ ছুটি লাভ কৰিব তাৰপিছত শনি দেওবাৰ থাকিব ছট পূজা থাকিব গতিকে 5 দিনৰ বাবে বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে বা প্ৰাইভেট বেচৰকাৰী কৰ্মচাৰীসকলেও লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলে প্ৰাইভেটত কৰে বা সেইসকলেও যাতে লাভ কৰে বন্ধ 9 নৱেম্বৰত ছট পূজাৰ বাবে বন্ধ থাকিব দুদিন পিতৃমাতৃৰ বাবে 9 তাৰিখে ছট পূজাৰ বাবে আৰু 10 আৰু 11 নৱেম্বৰত শনি আৰু দেওবাৰৰ বাবে বন্ধ থাকিব মুঠ 5 দিন সৰ্বমুঠ একেলেঠাৰিয়ে 5 দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰী গতিকে এদিন দুদিন হ'লে যেহেতু যথেষ্ট অসুবিধাৰ সন্মুখীন হয় দুদিন বন্ধ হ'লে বা 3 দিন বন্ধ হ'লে একেলেঠাৰিয়ে যদি 5 দিন বন্ধ নহয় তেন্তে সমস্যাৰ সৃষ্টি হয় তাৰ বাবে এতিয়া একেলেঠাৰিয়ে 5 দিন যেহেতু বন্ধৰ ঘোষণা কৰিছে গতিকে সকলোৰ বাবে ভাল হ'ব কৰ্মচাৰীসকলৰ বাবে ভাল হ'ব ৰাজ্যিক কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীসকলে একেলেঠাৰিয়ে 5 দিনকৈ বন্ধ পাব আৰু নৱেম্বৰ মাহত বন্ধ পাব 7ৰ পৰা 11 নৱেম্বৰলৈ বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে গতিকে চৰকাৰী বা ব্যক্তিগত কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ কিয়নো ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলে যেহেতু ছুটি দিয়াৰ পিছত এই বন্ধ দিয়াৰ পিছত বেতন কৰ্তন নকৰিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে হয়তো ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও নৱেম্বৰত 5 দিনকৈ ছুটি লাভ কৰিব পাৰে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও যাতে পায় 5 দিনৰ ছুটি নৱেম্বৰ মাহত ছুটি লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে মন্তব্য কৰিছে আৰু কোনো ধৰণৰ বেতন কৰ্তন কৰিবলৈ দিয়া নাই তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও যাতে বেতন কৰ্তন নহয় আৰু বেতন কৰ্তন নোহোৱাকৈ যাতে বন্ধ দিয়ে তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ কৰ্মচাৰী ছুটিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ব্যক্তিগত কৰ্মচাৰীলৈকো মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো নৱেম্বৰ মাহত 5 দিনকৈ ছুটি দিয়ক আৰু নৱেম্বৰ মাহত যেহেতু 5 দিন ছুটি দিবলৈ আহ্বান জনাইছে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক আৰু তাৰ বাবে কোনো ধৰণৰ যাতে তেওঁৰ বেতন কৰ্তন নকৰে তাৰ বাবে আহ্বান জনাইছে যেহেতু চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলে ছুটি লাভ কৰিব বন্ধ লাভ কৰিব একেলেঠাৰিয়ে 5 দিনকৈ নৱেম্বৰ মাহত 5 দিনকৈ বন্ধ লাভ কৰিব 7 নৱেম্বৰৰ পৰা 11 নৱেম্বৰলৈ লাভ কৰিব বন্ধ আৰু ইয়াৰ লগে লগে যাতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও 5 দিনৰ বাবে বন্ধ লাভ কৰে আৰু কোনো ধৰণৰ বেতন কৰ্তন নহয় যাতে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য বঢ়াইছে যেহেতু একেলেঠাৰিয়ে 5 দিন বন্ধ হ'লে যথেষ্ট সুবিধা হয় যদি এদিন দুদিন এনেদৰে বন্ধ হয় তেন্তে সমস্যাৰ সৃষ্টি হয় তাৰ বাবে এতিয়া 5 দিন বন্ধ পিতৃমাতৃৰ নামত 2 দিন বন্ধ তাৰপিছত আহিল ছট পূজাৰ নামত এদিন বন্ধ আৰু তাৰপিছত দেওবাৰ আৰু
দেওবাৰ তাৰ পিছত পৰিছে দেওবাৰৰ বাবে শনিবাৰ আৰু দেওবাৰৰ বাবে বন্ধ থাকিব 10 আৰু 11 গতিকে 7 ৰ পৰা 11 তাৰিখলৈকে বন্ধ নৱেম্বৰৰ আৰু চৰকাৰী কৰ্মচাৰীসকলে যেহেতু বন্ধ ইয়াৰ লগে লগে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকললৈকো আহ্বান জনাইছে যে তেওঁলোককো বন্ধ দিয়ক ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলেও যাতে নৱেম্বৰ মাহত 5 দিনকৈ ছুটি লাভ কৰে আৰু ইয়াৰ উপৰি ছুটি দিয়াৰ পিছত যাতে তেওঁলোকৰ বেতন কৰ্তন নকৰে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে 7 আৰু 8 তাৰিখে 7 আৰু 8 নৱেম্বৰ তাৰিখে আমি মাতৃ পিতৃ বন্দনাৰ বাবে দুদিন ছুটি দিছো 7 আৰু 8 তাৰিখ চৰকাৰে ছুটি দিছে 9 তাৰিখ ছট পূজা 10 আৰু 11 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ এক কথাত ক'বলৈ গ'লে 7 তাৰিখৰ পৰা 11 তাৰিখ 5টা দিন চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব মাতৃ পিতৃ বন্দনাৰ উদ্দেশ্য হ'ল এই 5 দিন আমি যদি আগতীয়াকৈ পৰিকল্পনা কৰোঁ মোৰ মা মোৰ দেউতা মোৰ শহুৰ মোৰ শাহু আমি বিভিন্ন মন্দিৰ তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত এই 5টা দিন সময় কটোৱাৰ ফটো আমালৈ পঠিয়াইছিল বহুতে মোক প্ৰশ্ন কৰে যে ব্যক্তিগত কোম্পানীত কাম কৰা সকলে সুবিধা কিয় নাপায় মই আশা কৰোঁ যে চৰকাৰে যেনেকৈ আমাৰ কৰ্মচাৰীসকলক এই সুবিধা দিছে একে সময়তে ব্যক্তিগত কোম্পানীৰ স্বত্বাধিকাৰ সকলেও এনেকুৱা যদি সুবিধা তেওঁলোকৰ কৰ্মচাৰীসকলকো দিয়ে বিনা বেতন নকটাকৈ যদি এই সুবিধা দিয়ে আমাৰ সমাজখনত মাতৃ পিতৃ বন্দনা এক সুন্দৰ নিয়মলৈ পৰিণত হ'ব মই আজি সকলোকে আহ্বান জনাম বিশেষকৈ বেচৰকাৰী কোম্পানী প্ৰাইভেট কোম্পানীৰ স্বত্বাধিকাৰসকলক পাৰিলে আপোনালোকেও 7 আৰু 8 তাৰিখে কৰ্মচাৰীসকলক ছুটি দিব মই দাবী কৰিব নোৱাৰো কিন্তু আপোনালোকক মই বিনম্ৰতাৰ সৈতে অনুৰোধ জনাম গম পাইছে যে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 7 আৰু 8 তাৰিখে 7 আৰু 8 নৱেম্বৰ তাৰিখে আমি মাতৃ পিতৃ বন্দনাৰ বাবে দুদিন ছুটি দিছো 7 আৰু 8 তাৰিখ চৰকাৰে ছুটি দিছে 9 তাৰিখ ছট পূজা 10 আৰু 11 তাৰিখ শনিবাৰ আৰু ৰবিবাৰ এক কথাত ক'বলৈ গ'লে 7 তাৰিখৰ পৰা 11 তাৰিখ 5টা দিন চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব মাতৃ পিতৃ বন্দনাৰ উদ্দেশ্য হ'ল এই 5 দিন আমি যদি আগতীয়াকৈ পৰিকল্পনা কৰোঁ মোৰ মা মোৰ দেউতা মোৰ শহুৰ মোৰ শাহু আমি বিভিন্ন মন্দিৰ তীৰ্থস্থান বা পৰ্যটনস্থলীলৈ আমি লৈ যাব পাৰোঁ পিতৃ মাতৃয়ে আমাক ডাঙৰ দীঘল কৰে পিতৃ মাতৃৰ কৃপাতেই আমি জীৱনত সফলতা লাভ কৰোঁ ব্যস্ত জীৱনৰ মাজত কেতিয়াবা পিতৃ মাতৃক আমি সময় দিব নোৱাৰোঁ যোৱা 3টা বছৰ এই মাতৃ পিতৃ বন্দনাৰ কাৰ্যসূচী ৰাজ্য চৰকাৰে হাতত লৈছিল আৰু বহুতো লোকে গাঁৱৰ ঘৰলৈ উভতি গৈও বহুতো চৰকাৰী কৰ্মচাৰীয়ে দেউতাক মাকৰ লগত